ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। ছয়গাঁৱৰ বীৰপাৰাত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। কামৰূপৰ 4টা সমষ্টিৰ উত্তৰ বনগাঁৱত প্ৰতাপ সাহা, বামুণীগাঁৱত পলাশ দাস, বন্দাপাৰাত শ্যামল ৰাভা, দক্ষিণ বনগাঁৱত ৰূপকুমাৰ বড়োৰ হৈ এই প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। এই সভাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে। এই নিৰ্বাচনত কংগ্ৰেছ বিজেপি উৎখাত হ'ব বুলি প্ৰকাশ কৰে। আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত দুলু আহমেদে নৱগঠিত চমৰীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰে। ইতিমধ্যে আমাৰ সংগঠনৰ কাম আৰম্ভ কৰিলোঁ। তৃণমূল কংগ্ৰেছৰ অহা পঞ্চায়ত নিৰ্বাচনত চমৰীয়াত আমাৰ প্ৰতিটো ৱাৰ্ডত আমাৰ সমৰ্থিত প্ৰাৰ্থী থাকিব, জিলা পৰিষদত আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব, কাউন্সিলৰত আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব আৰু 11 মাহ পিছত হ'ব লগা বিধানসভা নিৰ্বাচনত তাত আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব। মই নিজৰ নামটো ক'ব বেয়া পাই আছোঁ। দলে ইতিমধ্যে কৈছে যে চমৰীয়াত খেলিব লাগিব, সংগঠন কৰক। তাতে আৰু আপোনালোকে সন্দেহ কৰি লাভ নাই, চমৰীয়াত খেলিমেই এইটো। আৰু দ্বিতীয়তে ধৰি লওক আপোনালোকে যে কৈছে বহুত দিন দেখা নাই বুলি, এতিয়া ৰোজাৰ মাহো চলি আছে, পূজাও চলি আছে। গতিকে মই আৰু ৰোজা আৰু পূজাৰ কষ্ট দি কিনে মই ৰাইজক মানে সংগঠন কৰা বা ৰাজনীতি কৰিব খোজা নাই। ঈদৰ পিছতে আপোনালোকে দেখিবলৈ পাব চমৰীয়াত কোনফালৰ পানী কোনফালে যায়। ইতিমধ্যেতো চমৰীয়াৰতো কংগ্ৰেছৰ ডাঙৰ বিদ্ৰোহ হৈছে। মই যিটো মানে আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ, কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছৰ নেতাগৰাকী খেদি পিটিম বুলি কৈ আছে, মানে ৰেকিবুদ্দিন আহমেদ বিধায়কক। এইটো মইতো কোৱা নাই। যিগৰাকী বিধায়কক খেদি পিটিম বুলি কৈ আছে, যিগৰাকী বিধায়কক ৰাজীৱ ভৱনত সোমাব দিয়া নাই, যিগৰাকী বিধায়কে ছয়গাঁও বা নতুন সমষ্টিত আহিব লগা হ'লে পুলিচ প্ৰটেকশ্যন লৈ আহিব লগা হৈছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিক লৈ আহিব লগা হৈছে, ফলাফলটো আপোনালোকে গম পাবই যে ৰাইজ বিপৰীতে নাই বা বেলেগ বিপৰীতে নাই। তেখেতৰ নিজৰ দলীয় কৰ্মী বিপৰীত আছে। কোনোবা বোলে অগপৰ এজেণ্টক নি কেনে ব্লক সভাপতি দিছে, মই যিখিনি গম পালোঁ। তাৰমানে তেওঁ নিশ্চয় অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব, মানে মোৰ ধাৰণা হৈছে। কাৰণ কংগ্ৰেছতো চাওক, যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আটাইতকৈ ভোট পাইছিলে চমৰীয়া সমষ্টিত। এতিয়া চমৰীয়া সমষ্টিত ব্লক সভাপতি দিব লগা তেনেকুৱা বহুত যোগ্য ব্যক্তি আছিলে। তে AGPৰ এগৰাকীৰ নেতাক কিয় দিলে? এইটো মই কৈ থকা নাই দেই, কংগ্ৰেছৰ কৰ্মীয়ে কৈ আছে যে আমাৰ ইমান যোগ্য নেতা থকাৰ পিছত ব্লক সভাপতি কি কাৰণত এই অসম গণ পৰিষদৰ পৰা দিব লগা হ'ল। তাত আপোনালোকে স্পষ্টকৈ বুজি উঠক যে ৰেকিবুদ্দিন আহমেদ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব। তাত যদি অসম গণ পৰিষদৰ কৰ্মীক যদি ব্লক সভাপতি দিছে, আৰু মই আকৌ স্পষ্ট কৰিম, মই দুধুমুধৰ দেখা নাই। চমৰীয়া দুলু আহমেদে নিৰ্বাচন খেলিব। দলে ইতিমধ্যে স্পষ্ট কৰি দিছে যে সংগঠন কৰক, তাত চমৰীয়াত আপুনি নিৰ্বাচন কৰিব। তাত সন্দেহৰ কি কথা আছে? ঈদৰ পিছতে দেখিবলৈ পাব ৰেকিবুদ্দিন য'ত যাব তাত পাব্লিকে খেদিব, আৰু দুলু আহমেদে য'ত যাব তাত পাব্লিকে একচেপ্ট কৰিব। মুঠৰ ওপৰত 2026ত চমৰীয়া সমষ্টিত দুলু আহমেদ জয়। চমৰীয়াটো হ'বই বাৰু। এতিয়া মই আকৌ আপোনালোকক ক'লোঁ, আমাৰ এইখন এই যে 4টা সমষ্টি, যোৱাকালি খুব সম্ভৱ আপোনালোকে যাৰ কথা সুধি আছে বিধায়ক ৰেকিবুদ্দিনৰ, তেখেতে কালি প্ৰচাৰত আহিছিল সম্ভৱ ইয়াতে। এই 4টা সমষ্টিটো আহিছিলে। যদি এই 4টা সমষ্টিত আমাৰ বিৰুদ্ধে দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ আছে, দুটা ইতিমধ্যে বিজেপিৰ পৰা টকা চকা লৈ উইড্ৰ কৰি পলাল। ৰেকিবুদ্দিনে দিয়া প্ৰাৰ্থী দুগৰাকীয়ে বিজেপিৰ পৰা টকা লৈ ইতিমধ্যে মনোনয়ন পত্ৰ উদ্ধাৰ কৰিছে, কংগ্ৰেছ সভাপতি বিচাৰি ফুৰিছে ৰাভা হাছঙত। আৰু দুগৰাকী প্ৰাৰ্থী আছে। এই দুগৰাকী প্ৰাৰ্থী আমাৰ তৃণমূল কংগ্ৰেছতকৈ বহুত দূৰত তৃতীয় পজিশ্যনত থাকিব। আৰু যদি নাথাকে তেতিয়াহ'লে ময়ো চমৰীয়াত নিৰ্বাচন নেখেলোঁ। আজি আপোনালোকক সংবাদ মাধ্যমক স্পষ্ট কৰি কৈ গ'লোঁ। আৰু এই 4টা সমষ্টিত, 2টা সমষ্টিত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ তীব্ৰ ফাইট হ'ব। আকৌ ক'লোঁ, ভুল নুবুজিব, কংগ্ৰেছ তৃতীয় স্থানত দূৰলৈ, মানে বহু ভোটৰ বিভাজনত। আৰু যদি নাথাকে চমৰীয়া সমষ্টিত মই নিৰ্বাচন নেখেলোঁ বুলি আজি আপোনালোকক জনালোঁ। যদি তেখেতসকলে 2 নম্বৰী চাৰ্টিফিকেট দিছে, গোচৰ ৰুজু হ'ব, গ্ৰেপ্তাৰ হ'ব। আৰু যদি তেখেতসকলে 2 নম্বৰী চাৰ্টিফিকেট দিয়া নাই, তেখেতে প্ৰশাসনে, আমিতো আৰু ব্যৱস্থা ল'ব নোৱাৰোঁ। এইবিলাক প্ৰশাসনৰ বিষয়। আপোনালোকে দলীয় বিষয় কিবা আছে যদি সোধক। চাৰ্টিফিকেট ডুপ্লিকেট, কোনোবাই ৰেগিং কৰিছে, কোনোবাই নমিনেশ্যন উঠাই লৈছে, এইবিলাক বেলেগ বিষয়। দলীয় কিবা নিৰ্বাচন সম্পৰ্কে বিষয়বিলাক আছে যদি সোধক। মই আজিও কৈছোঁ যে এই 37টা সমষ্টিৰ ভিতৰত আমি 4গৰাকী প্ৰাৰ্থী দিছোঁ। এইকাৰণে দিছোঁ যাতে আমাক
আমাৰ প্ৰাৰ্থীৰ ভোট নষ্ট হৈ যাতে বিজেপি আৰু মিত্ৰজোঁটে জয়লাভ কৰিব নোৱাৰে, যাৰ বাবে 4গৰাকী প্ৰাৰ্থী তাতে যদি আৰু ধৰি লওক আপোনালোকে ফলাফলৰ দিনা গম পাব। এই 4টা সমষ্টিত যদি বুলি কৈছোঁ দেই, আমাৰ প্ৰাৰ্থী কিবা কাৰণত পৰাজয় হয় হ'লে এই কংগ্ৰেছৰ যিখিনি ভোট পাব তৃতীয় স্থানত থাকিব বা বহুত দূৰত থাকিব, সেই ভোটৰ কাৰণে পৰাজয় হ'ব এই 4টা সমষ্টি। বাকী 32টা সমষ্টি কি স্থিতি কংগ্ৰেছৰ বা বিজেপিৰ বা মিত্ৰজোঁটৰ মই জানিব চেষ্টা কৰা নাই। আমাৰ দলীয় প্ৰাৰ্থী নাই, আমাৰ সংগঠন আছে। আমাৰ এটাই কথা যে বিজেপি বিৰোধীক ভোট দিব লাগে, সেইখিনি। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।